মই পালোহি এই চাহকাপ খাই লোৱা আকৌ তুমি চাহকাপ কেলে বনালা মইতো তোমাৰ অফিচত থাকোঁতে কৈছিলোঁ যে চাহ তাহ বনাব নালাগে মই তুমি ওলাই থাকা আমি আজি অকণমান বাহিৰত খামগৈ কাইলৈ 15 আগষ্ট সেইটো বুলি ফূৰ্তিতে খামগৈ আৰু তাত তুমি আকৌ এতিয়া এই গৰমখনত সেইবা কি বনালা সেইটো বুলি নহয় নহয় তুমি ৰাতিপুৱা সোনকালে উঠিয়ে কামলৈ ওলাই গৈছা আৰু এতিয়া তুমি গধূলি তুমি মোক ফুৰাবলৈ লৈ যাবা বুলিয়ে বা মই তোমাক চাহকাপ বনাই বা নোখোৱাকৈ লৈ যাব পাৰোঁনে এই আজি মানে পকৰি বনাইছোঁ পকৰি নহয় পিঁয়াজি বনালোঁ এই হেৰি দিছোঁ এইটো কি নৰসিংহ পাত দি বনাইছোঁ তুমি ভাল পোৱা যে তাৰপৰা লাল চাহ গুড় দি পেলাই নি মই বোলো চাহকাপ বনাই থওঁ মানুহজন আহিছে চোৱা তুমি কেনেকৈ অহা মাত্ৰকে মই চাহকাপ বনাই লৈ আহিছোঁ মই দেখিলোঁ তুমি অলপ নহয় নহয় মই যে এতিয়া তোমাক চাহকাপ দিছোঁ তুমি কৈছা গৰমত তুমি চাহবোৰ বনালা কিয় বনাব লাগে এয়া এতিয়া মই পত্নী ধৰ্ম পালন কৰিছোঁ তুমি মোক লৈ যাবা মই গম পাওঁ কিন্তু মই ল'ৰা ছোৱালী দুটাকো কিবা এটা বনাই খুৱাবলৈ দি থৈ যাব লাগিব কাৰণ এতিয়া সন্ধিয়া মই ওলাই যাম আৰু সিহঁতিও সন্ধিয়া কিবা এটা খাব লাগিব সেইকাৰণে সিহঁতক যে খাবলৈ দিছোঁ সেয়া মই মাতৃ ধৰ্ম পালন কৰিছোঁ গম পালা এতিয়া তুমি পটাপট চাহকাপ খাই লোৱা খাই লোৱাৰ পিছতে দুইটা ওলাই যাম আৰু তোমালৈ আনিবানে মোলৈ আনিম মই তোমালৈ আছে নাই বাৰু মই তোমাৰ কথাটো জানো নহয় তোমালৈ আছে নাই বাৰু নহয় নহয় মোলৈ মানে কি হ'লে মই তোমাৰ ভাগৰে অকণমান খাম যিহেতু তোমাৰ লগত ওলাই যাবা তাৰমানে কি অলপ আগত চৈকেনি আহিছিলে আৰু নৰসিংহ পাত দি আৰু পিঁয়াজি বনাইছো গোন্ধটো বহুত দূৰলৈকে গৈছিলেও তাৰপৰা কৈছে বোলে কুকিমাক বোলে ইমান ধুনীয়া বনাইছা বোলে কি বনাইছা ইমান ধুনীয়া বনাইছে অকণমান দিবা দেই মই বোলো আহক আহক চাহকে খাই যাব একাপ এনেকৈ ক'লোঁ তাৰপৰা বোলে নাই নাই ল'ৰাটো ঘৰত অকলে আছে যে তালৈ এটা লৈ যাম ল'ৰাটোৰ লগতে খামগৈ সেই মোৰ ভাগৰ দুটা আকৌ মানুহগৰাকীক দি পঠিয়ালোঁ চোৱা অতিথি দেৱ ভৱ তেওঁ আহিছে সন্ধিয়া মই কিবা এটা খুৱাবই লাগে কিন্তু তেওঁ ঘৰতে খামগৈ বুলি ক'লে মাক নহয় জানো ল'ৰাটো ঘৰতে এৰি থৈ আহিছে সেইটো কাৰণে হেৰি মই সেই দুটা দি পঠিয়ালোঁ এতিয়া ল'ৰা ছোৱালী দুটাক দিলোঁ এয়া তোমাক চাহকাপ দি পত্নী ধৰ্ম পালন কৰিছোঁ সন্ধিয়া ল'ৰা ছোৱালীকেইটাক এই পিঁয়াজি দুটাৰ সৈতে গাখীৰ একাপ দিছোঁ সেয়া মই মাতৃ ধৰ্ম পালন কৰিছোঁ গম পালা এতিয়া ৰাইজ চাওকচোন বাৰু মানুহজন ৰাতিপুৱা সোনকালে ওলাই গৈছে ডিউটিলৈ কাৰ কাৰণে ওলাই গৈছে আমাৰ পৰিয়ালটোৰ কাৰণে ওলাই গৈছে ঘৰখন চলাবৰ কাৰণে ওলাই গৈছে তেওঁ মোক ফোন কৰি ক'লে বোলে হেৰি ডিউটিৰ পৰা অহাৰ পিছত বোলে মই আজি বহুত দিন ওলাই যোৱা নাই এপাক হেৰি দুইটাই গৈ চাহ একাপ খামগৈ অকণমান ওলাই যাম তোমাৰ পানী লাগি আছে ম'ম' চুপ অকণ খুৱাই দিম মৰম চেনেহ আছে বাৰু দেই কিন্তু এতিয়া তেওঁ বাৰু ক'লে বুলিয়ে মই বাৰু তেওঁ আহিব খাপ পিটি থাকিম নি বাৰু চব তেওঁক বাৰু মই চাহ একাপ নোখোৱাকৈ লৈ যাব পাৰোঁ নাপাওঁ সেইকাৰণে লৰালৰিকে গৰম আমাৰ মাইকী মানুহৰ গৰম ঠাণ্ডা নাই আৰু মুঠতে মুখৰ আগত ৰাইজক খাবলৈ দিব লাগে আৰু মানুহজনক যদি মই কামৰ পৰা অহাৰ পিছতে সাজি কাচি ওলাই থাকোঁ তেওঁ ক'লে বুলিয়ে ওলাই যাম বুলি সেইটো বাৰু হ'ব জানো সেইটোতো কেতিয়াও নহয় হয় নাই বাৰু সেইটোৱেই এতিয়া সেইটো কাৰণে তেওঁক চাহকাপ খুৱাই অকণমান ওলাই যাওঁ যিহেতু পানী লগা জ্বৰ হৈ আছিলে যে তেওঁ ম'ম' চুপ অকণ খুৱাই আনিম বুলি কৈছে ওলাওঁগৈ বাৰু সকলোকে শুভ সন্ধিয়া জনাইছোঁ আপোনালোকে চাহ তাহ খালে নাই জনাব দেই তুমি পটাপট চাহকাপ খাই লৈ ওলোৱা